পাহাৰ ধ্বংস কৰি বালাজী কোম্পানীয়ে নিৰ্মাণ কৰিছে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। বালাজী কোম্পানীৰ চালানবিহীন ডাম্পাৰৰ দৌৰাত্ম অব্যাহত। সকলো দেখিও নেদেখে বন আৰু পৰিবহণ বিভাগে। পৰ্বতজোৰা সংৰক্ষিত বনাঞ্চল নিঃশেষ হ'বলৈ আৰু বেছি পৰ নাই। কোকৰাঝাৰৰ পৰ্বতজোৰা সংৰক্ষিত বনাঞ্চল কেনেকৈ নিঃশেষ কৰি দিয়া হৈছে তাৰ বাতৰি DY365 ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি আহিছে। এই ডাম্পাৰবোৰ চাওক, বালাজী কোম্পানীৰ এই অভাৰলোড ডাম্পাৰবোৰে এতিয়া ৰাজপথত আতংকৰ অন্য নাম। এই ডাম্পাৰবোৰ দেখিলেই ৰাজপথলৈ ওলাবলৈ ভয় কৰে এতিয়া স্থানীয় লোকসকলে। এই অভাৰলোড ডাম্পাৰবোৰ দেখিও নেদেখাৰ ভাও জুৰিছে পৰিবহণ বিভাগে। সমান্তৰালভাৱে পৰ্বতজোৰা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে ব্যাপক হাৰত খনন চলাই অহাৰ পিছতো নিমাত নিতাল বন বিভাগ। সংৰক্ষিত বনাঞ্চলৰ ৰঙামাটি খনন কৰি ক্ষান্ত থকা নাই বালাজী কোম্পানীয়ে। বালাজী কোম্পানীৰ এইবাৰ টাৰ্গেট ডিব্ৰুগড় গংগাধৰ নৈৰ বালি। চাওক বালাজী কোম্পানীৰ অভাৰলোড বালি ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম। নিজ খেয়ালখুচি মতে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে বালাজী কোম্পানীৰ বিৰুদ্ধে। এইটো বালাজী কনষ্ট্ৰাকশ্যনত যিবিলাক ডাম্পাৰ আছে, ডাম্পাৰবিলাক ৰঙামাটি আৰু বালি কৰি হোৱা গাড়ীবিলাক যি দ্ৰুত বেগত মানে জমদূতৰ নিচিনাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰে চলাচল কৰি আছে, সেইটো অতি সোনকালে মানে নাকি লগাব লাগে। আছে যিবিলাক মানে কলেজীয়া ছাত্ৰ ছাত্ৰী বা স্কুলীয়া ছাত্ৰ ছাত্ৰী, এইটোতো আশংকাত ভুগিবই, যিহেতু ইমান দ্ৰুত বেগত চলি আছে গাড়ীবিলাক। এইটোতো এনেকুৱাই বুজিব লাগিব যে গোপন কিবা বুজাবুজি হৈছে সিহঁতৰ, নহ'লে তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ আছে। ধুবুৰী জিলা পৰিবহণ বিষয়া পৰিদৰ্শক ৰফিকুজ্জামান, কোকৰাঝাৰৰ ধজেন বসুমতাৰী, পৰ্বতজোৰাৰ DFO অবিনাশ বসুমতাৰী, বাঁশবাৰী সংৰক্ষিত বনাঞ্চলৰ ৰেঞ্জাৰ বিপ্লৱজিৎ ব্ৰহ্ম, বন প্ৰহৰী প্ৰটেকশ্যন ৰেঞ্জাৰ মহেন্দ্ৰ বসুমতাৰীৰ ভূমিকাক লৈ সন্দেহ কৰিছে এতিয়া ৰাইজে। যিবোৰ আমোলা বিষয় সেই ৰঙামাটিৰ দুৰ্নীতিৰ লগত বা ৰঙামাটিৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছিল, সেই আমোলা বিষয়সকলে কিন্তু আমি কোনো ধৰণৰ বিভাগীয় নিয়ম নীতিৰে মানে যিটো কয় পানিছমেণ্ট, কোনো ধৰণৰ শাস্তি বিধান হ'ল। আচৰিত কথা। এই সকলোবোৰ দেখিও নেদেখাৰ ভাও জুৰিছে নেকি পৰিবহণ বিভাগ আৰু বন বিভাগে? নীতি বৰ্হিভূতভাৱে 4 লেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান বালাজী কোম্পানীৰ সৈতে গোপন অংক কৰিয়েই এনেদৰে তেওঁলোকক অবৈধ কাম কাজ চলোৱাৰ অনুমতি দিছে নেকি দুটাকৈ বিভাগে? সেই প্ৰশ্নও এতিয়া কৰিছে স্থানীয় লোকে। নিৰ্মাণ প্ৰতিষ্ঠানৰ বিৰুদ্ধে লিখিত অভিযোগৰ পিছতো প্ৰশাসনে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই, সেই লৈ এতিয়া সন্দেহ উপজিছে বহুজনৰ। দিনে নিশাই পৰ্বতজোৰাৰ পাহাৰ খনন কৰি মৰুভূমিত পৰিণত কৰি দিয়া বালাজী কোম্পানীৰ বিৰুদ্ধে বন বিভাগৰ নৱনিৰ্বাচিত EM পানীৰাম ব্ৰহ্মৰ ভূমিকাক লৈ সমালোচনা কৰিছে এতিয়া বিভিন্নজনে। গৌৰীপুৰৰ পৰা সুৰজ কুমাৰ মাহাতো ৰিপৰ্ট, DY365।